তোক মই থিয় কৰামেই ইটছ মাই চেলেঞ্জ আপোনালোকে হয়তো দেখিছে নে নাজানো দে এটা ভিডিঅ'টো আগতে ভাইৰেল হৈ আছে মানে জুবিন দাই তেওঁক লগ পাই আপোনাক কি কৰিছিল আপুনি যে মোক অফ কেমেৰা কৈ আছে মানে কি হয় মই যেতিয়া জুবিন দাৰ ওচৰত গৈছো ন তেতিয়া মানে প্ৰথমজন ব্যক্তি যি মোক ফেচ টু ফেচ দেখি কান্দে মানে মোক কান্দে মানে লগৰ কোনোবা আছে তেওঁলোকক কয় আৰু চা নাই কি ল'ৰা আছিলে কি হৈ গ'ল এনেকৈ কৰি দুখ কৰে মানে তেওঁ মানুহজন খুব মানৱ দৰদী মোক দুখ কৰিছিলে আৰু তেওঁক এটা কথাই কৈছিলে মোক তোক মই থিয় কৰামেই ইটছ মাই চেলেঞ্জ আৰু সেই কথাষাৰ মোক কাণত মোৰ প্ৰতিটো মুহূৰ্তত বাজে মানে চ' যেতিয়া মই এই কথাষাৰ শুনো মোৰ সুকে খুন্দা মাৰি ধৰে যে তেওঁ আজি নাই সেই মানুহজন তেওঁ কৈছিল যে তোক মই সুস্থ কৰামেই ইটছ মাই চেলেঞ্জ আৰু আপোনাক সহায় কৰিছিলে সেইটো কাৰণে সহায় কৰিছিলে সেইটো কাৰণে সহায় কৰিছিলে এনেকুৱা মানুহ কিন্তু আমাৰ অসমত নোলাব আৰু নাই তেওঁ অদ্বিতীয় অনন্য তেওঁ একমাত্ৰ বুলি ক'ব লাগিব এতিয়া জুবিন দাই হয় ছেকেণ্ড জুবিন জন্ম নহয়ও আৰু কোনো তেনেকুৱা নাইও আৰু মইতো 100 বছৰলৈকে আৰু সেই জেগাডোখৰ যে কোনোবা ল'ব পাৰিব সেইটো মোৰ মনে নকৰে কেতিয়াও 100 বছৰলৈকে মই দেখা নাই মানে কাৰণ আজি এনেকুৱা হৈ গৈছে যে এটা শূন্য মানে চব শূন্য আৰু মানে কি ক'ম যিজন গুৰি ধৰোতা মানুহ ন সেইজনে যে নাই মানে অসমত এনেকুৱা আছিলে যে এজনে মানুহ আছিলে যাৰ ওচৰত হাজাৰ হাজাৰ অনুৰাগী গৈ পেলাই গাৰ নোম শিয়ৰি উঠাকে এখন ফটো ল'ব বিচাৰে এবাৰ চুই চাব বিচাৰে তেনেকুৱা দ্বিতীয়জন চাগে সিমান ডাঙৰ চেলিব্ৰিটি অসমত নাই বুলি মই ভাবো মানে আৰু নহয় মানে জুবিন দাই এটা কথা ক'লে গোটেই নৱপ্ৰজন্ম যিমানখিনি মানুহ এবাৰ ক'লে ওলাই আহে সেইটো আটাইতকৈ ডাঙৰ কথা আছিল আৰু তাত দম আছিলে মানে কাকো খাতি নকৰে সেইটো একদম এতিয়াতো কোনে কাক হেৰি কৰিব সঁচাকে মানে মই যেতিয়া প্ৰথম নিউজটো পালো ধেমালি কৰি আছে নেকি এনেকুৱা ভাবিছো আৰু যেতিয়ালৈকে মানে অহা নাই অসম পোৱাহি নে ভাবিছো জুবিন দাই কিবা চিনেমাৰ শ্বুটিং কৰি আছে তাৰপিছত চাগে আহি পেলাই আকৌ এণ্ট্ৰি দিবহি চাগে মোৰ এনেকুৱাই লাগি আছিল কিন্তু যেতিয়া মই দেখিলো তেতিয়াহে মই যেতিয়া খাৰঘুলি ঘৰলৈ গ'লো খাৰঘুলি ঘৰত প্ৰথমতে বাহিৰত বহি আছো তাৰপিছত তেওঁ ভিতৰলৈ যেতিয়া মোক নিবলৈ আহিলে আৰু ওলাই আগতে মানে নিবলৈ ওলাই আহিলে যেতিয়া মই ৱাকাৰটো লৈ থিয় হৈছো তেতিয়া মোৰ বেছি অলপ হেৰি আছিলে ৱাকাৰটো নহ'লে একেবাৰে মই হেৰি কৰিবই নোৱাৰো এতিয়াতো পাৰোৱেই ৱাকাৰটো লৈ যেতিয়া মই উঠিছোঁ আৰে তই ৱাকাৰ লৈ আছোঁ চাওঁ ৱাকাৰটো এইবোৰ দিছে মানে তেওঁ মোক কৈছে তই এতিয়া মোৰ কান্ধত ধৰ মই বুঢ়া হ'লে মই তোৰ কান্ধত ধৰিম মই একদম সেই কথাটো মোৰ একদম হাৰ্ট টাচ কৰে আৰু তেওঁ মানে কিছুমান কথা তেওঁ মানে মোক এনেকুৱা হয় এতিয়া মই এতিয়া তোমাৰ থাৰ্ড ফ্ল'ৰলৈ উঠি আহিছোঁ ন তাই ষ্টেপেদি উঠি আহিছোঁ ন মই মানে পাৰোঁ মানে মই যেতিয়া ভাবি ল'ম যে মই আজি এটা আশাত আছোঁ ন যে মানে চ' মই সেনেকুৱাত মোৰ বস্তু অলপ বেলেগ মানে মই কেতিয়াও হাৰি নিদিওঁ মানে ডক্টৰটো মোক কৈছিল যে মই হোল লাইফ এখন হুইল চেয়াৰতে কটাব লাগিব কিন্তু সেইটো মই মিছা প্ৰমাণ কৰিছিলোঁ সেইটো মোক কেৱল মই নিজকে নিজে কওঁ আচলতে মই হাৰি যোৱা নাই আজিলৈকে আৰু কেতিয়াও বহুত কিবা কিবি মোৰ ধুমুহা মোৰ লাইফত পাৰ হৈ গৈছে কিন্তু মই ভাগি যোৱা নাই কেতিয়াও সদায় ভাবোঁ যে মই জয়ে হওঁ তেনেকুৱা আৰু জুবিন দাই মোক যেতিয়া কাণ ধৰি পেলাই ব'ল খোজ দে তেতিয়া এটা কথা কয় মানে চাৰি দে ফাৰ্ষ্ট টাইম ফ'ৰ্চ টু ব্ৰেইনত দে তাৰপিছত তোৰ লেগত দে সেই কয় মানে খুব ভাল কথা কয় যিটো মানে মোক ফিজিঅ'থেৰাপি ডক্টৰে সদায় কৈ থাকে যেতিয়া মোক বেছিকৈ টানা আজোৰা কৰি ধৰি দিয়ে কোনোবা মানুহ ভাবে ন যে অসুবিধা আছে ধৰি দিওঁ নেকি তেতিয়া মোৰ বেছি প্ৰব্লেম হৈ যায় ভৰিখন আগবঢ়াই দিবলৈ বেছি প্ৰব্লেম হৈ যায় যেতিয়া মোক ফ্ৰীকৈ এৰি দিয়ে তেতিয়া মই আছোঁ যাব পাৰোঁ মানে আৰু সেই কথাটো মই জুবিন দাই ফাৰ্ষ্ট টাইম ফ'ৰ্চ টু ব্ৰেইনত দে তাৰপিছত ইয়'ৰ লেগছ মানে সেইবোৰ কথা মানে তেওঁ সঁচাকৈ তেওঁ মানে এনেই সেইটো পৰ্যায়ৰ মানুহ নহয় মানে তেওঁ বহুত জুবিন দা হোৱা নাই বহুত সাধনা কৰিছে আৰু এটা কথা যেতিয়া আমি মৃত্যু খবৰটো পাইছো এতিয়াতো মানে চৌদিশে এতিয়া ফেচবুকতো দেখিছো ছচিয়েল মিডিয়াত মানে দেখিছো খুব বেছি কিছুমান কথা মানে চৰ্চা চলি আছে আচলতে কি হৈছিলে গোটেই কাহিনীটো জুবিন দা মানে কেনেকে মৰিলে কিবা প্ৰি প্লেন হ'ল নেকি কিবা হ'ল নেকি আপুনি এজন জুবিনৰ অনুৰাগী আমি সকলো অনুৰাগী জুবিন আপুনি কি ভাবে এই বিষয়ে মইতো এতিয়া গুৱাহাটীলৈ যেতিয়া আহি আছো ন তেতিয়া মই গোটেই বাটটো এটা বস্তু চাই আছো নতুন তথ্য ওলাই আছে ৰিচেণ্টলি স্ক্ৰীনশ্বট অলপ কিবা হ'ল চ' এতিয়াতো মই বাৰু ধেমাজিত থাকোঁ ইমান দূৰ তেওঁৰ লগত মোৰ হেৰি ইমান কথা পতা বা সেনেকুৱা ধৰণৰ নহয় কিন্তু এটাই ভাবোঁ যদি তেওঁৰ লগত সঁচাকৈ কোনোবাই এনেকুৱা চক্ৰান্ত কৰিছে বা কিবা তেনেকুৱা আছে তেতিয়াহ'লে শাস্তি পাব লাগে আৰু মই এইটো ভিডিঅ'ৰ জৰিয়তে মই এটা আহ্বান জনাম আমাৰ মাননীয় মুখ্যমন্ত্ৰীক যে যদি উচিত তদন্ত কৰক আপোনাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে নৱপ্ৰজন্মৰ গতিকে আপোনাক চাগে ভাল পায় সকলোৱে গতিকে আপুনি উচিত তদন্ত কৰক যে জুবিনদাৰ আত্মাই শান্তি পাব লাগিব সেনেকুৱা এজন মহান ব্যক্তি আৰু আমাৰ অসমত যে জন্ম হ'ব নেক্সট সেইটো আৰু আশা কৰিব নোৱাৰি
আপুনি অনুৰাগী হিচাপে ভিডিঅ'টো চাইছে মই বাৰে বাৰে চাইছো তেতিয়া যেতিয়া তেওঁ পানীত যে নামিছে তেওঁ অকমান থৰক বৰক হৈ আছে দেখিছেনে মানে হেলদি নিচা লগা নাই মানে আটাইতকৈ ডাঙৰ কথা প্ৰথম যেতিয়া ভিডিঅ'টো হৈছিলে তেতিয়াই তেওঁ কিবা পানী সাঁতুৰি যাওঁতে যেন তেওঁ কিবা অৱশ হৈ গৈছে সেনেকুৱা লাগিছে ভাগৰুৱা হৈছে ইমান দুখ লাগিছে তেতিয়াই তাৰপিছত কালি এটা ভিডিঅ' মই চালো তেওঁ সাঁতুৰি গৈ পেলাই এনেকে উঠিব চাইছিলে মানে তেওঁ পৰা নাহিবলৈ কিন্তু উঠিব নোৱাৰিলে আকৌ পৰি গৈছে মানে সো মই ভাবো সেই তেনেকুৱাখিনিতে তেওঁক চাগে অকণমান হেৰি কৰি ৰখাই দিব লাগিছিলে নেকি মানে নাজানো আৰু তাত কি আছে কিন্তু সেই ভিডিঅ'কেইটাক চাই মানে চকুৰ পানী ওলাই আহিছে আৰু এটা কথা এইটো ভাবো জুবিন দা এজন ইমান ডাঙৰ মহান শিল্পী অসমৰ সম্পদ গতিকে তেওঁৰ লগত থকা যিখিনি মানুহ আছিল আৰু স্বাস্থ্যৰ অকণমান খেয়াল ৰাখিব লাগিছিলে কেতিয়া কি খাব কেতিয়া শুব একদম টাইম মেইনটেইন কৰিব লাগিছিলে সেইখিনি একদম দায়িত্ব আছিল কাৰণ আমাৰ অসমৰ সম্পদ হয় কাৰণ জুবিন দা অবিহনে আমাৰ অসম নহয় জুবিন দা আমাৰ অসমৰ মেইন মানুহ লগত কি যিকেইজন গৈছিল আমি যিমানখিনি লাগে ছ'চিয়েল মিডিয়াত পাই আছো আপডেট তেওঁলোকেতো এতিয়ালৈকে দেখা দিব নোৱাৰিলে ন অসমত মানুহ খুবেই ইমান মানে খঙত আছে আচলতে তেওঁলোকৰ গাত যদি প্ৰকৃততে দুখ নাই তেতিয়াহ'লে তেওঁলোকে ৰাইজৰ আগত ওলাই হেৰি কৰিব লাগে লাগিছিলে মই ভাবো মানে ময়ো বিচাৰো আমাৰ চেনেলৰ যোগেদি মই ক'ব বিচাৰো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এই ঘটনাটো এতিয়া বাৰু যিখিনি হৈ আছে হৈ যাওক কিন্তু উচিত তদন্ত লাগে আচল ৰহস্য কি প্ৰকৃত ৰহস্য কি আমি সকলোৱে জানিব বিচাৰো আৰু আপুনিও হয়তো জানিব বিচাৰে সকলোৱে জানিব বিচাৰে গতিকে এই বিষয়বস্তুটো আপুনি যাতে ভালদৰে চাই সেইটো মই অনুৰোধ জনালো মুখ্যমন্ত্ৰী বিষয়া আচলতে জুবিন গাৰ্গৰ লগত আশে পাশে থাকিলে জুবিন গাৰ্গ হ'ব নোৱাৰে মানে বা জুবিন গাৰ্গৰ সেনেকুৱা বহুত উদাহৰণ আছে মোৰ তাত নাম মই নকওঁ বাৰু মানে এটা ভাষা আছে নহয় চামচা বুলি যে কয় হয় চামচাৰে আচলতে ভৰি আছিল বুলি মই ভাবো মানে আৰু জুবিন দাক বহুতে ব্যৱহাৰ কৰিলে ইতিমধ্যে আমি শুনিছো আৰু বহুতে ইউজ কৰিলে মানে জুবিন দাক আৰু তেওঁতো চিম্পল মানুহ ন একদম চিম্পল মাটিৰ মানুহ আৰু জুবিন দা লাষ্টত গৈ কি হ'লগে তেখেতৰ আৰু অসমতো নাপালে দেখিছেনে ছিংগাপুৰতে পালেগে সো কি কম ক'বলৈ একো নাই মানে কিবা বেয়া লাগি আছে বহুত বেছি ভিডিঅ'টো মানে আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকে কি বিচাৰে কি হোৱাটো বিচাৰে এই গোটেই বিষয়টো আমি যিখিনি ডিসকাশন কৰিলো আৰু অকল মই নহয় যে মোক জুবিন দাই ঠিক কৰিম বুলি কৈছিলে মোক জুবিন দাই ভাল কৰি তেওঁ সিনেমাত কাম কৰিব দিম বুলি কৈছিলে অকল মই নহয় তেনেকুৱা বহুত আছে বহু মানুহক তেওঁ সহায় কৰে মই হেকত এটা কথাই কম তেওঁ মোক ট্ৰিটমেন্ট কৰাই আছিল হয় যেতিয়া লকডাউন আহিলে তেতিয়া মোৰ পইচা প্ৰব্লেম হৈ গ'ল মই ৰুম ভাড়া দি খাবৰ কাৰণে মোৰ তেতিয়া বেয়া লাগিলে মই আকৌ জুবিন দাক সেই কথাষাৰ ক'বলৈ যে মোৰ পইচা এটা ৰুম ভাড়া দিবলৈও পইচা নাই তো তেতিয়াহে মই ডিচিশ্যন লৈছিলোঁ যে মই গুৱাহাটীৰ পৰা গুচি যাওঁ সেইটো ডিচিশ্যন মই নিজে লৈছিলোঁ মানে তাৰ আগলৈকে কিন্তু তেওঁ মোক সেইটো কৰি আছিলে গতিকে সেইটো মানে মই নিজে ভাবোঁ যে অজস্ৰজন যায় ডেইলি কিমান মানুহ যায় মোৰ চকুৰ আগতে মই দেখিছোঁ অকল মই তেওঁক বাৰে বাৰে যদি কৈ থাকোঁ সেইটো মোৰ নিজৰে অলপ বেয়া লাগিলে মানে মই এতিয়া মোৰ যিখন দোকান আছে মোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে তাতে মই জুবিন দাৰ প্ৰতিচ্ছবি ৰাখিছোঁ সেইদিনাখনিৰ পৰাই ধূপ ধূনা জ্বলাই থকা হৈছে আৰু মই ইয়াৰ পৰা গৈ সেই প্ৰতিচ্ছবিটো মোৰ দোকানৰ মূল থাপনাৰ ওচৰত মই ৰাখিম বুলি ভাবিছোঁ মানে তেওঁ মোৰ বাবে ভগৱান হয় আৰু মই যিকেইজন ভগৱান ৰাখিছোঁ তাৰ লগতে ৰাখিম বুলি ভাবিছোঁ মই সদায় থাকিব এনেইতো জুবিন দাৰ লগত মোৰ মৰা ফটো মোৰ দোকানত একদম মই ফ্ৰেমিং কৰি থৈছোঁ কিন্তু সেই ফটোখন মই থাপনাৰ ওচৰত ৰাখিম বুলি ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ আৰু আমি উচিত তদন্ত বিচাৰো আৰু ভিডিঅ'টো সেইটো কাৰণে আপোনালোকে বহুত বেছি শ্বেয়াৰ কৰি দিব আৰু লগতে আপোনালোকে কি বিচাৰে কমেন্ট কৰি কমেন্ট বক্সত জনাই দিব আৰু জুবিন দা আছে আজিও আছে আৰু মই কেতিয়াও ভাবা নাই জুবিন দা যে নাই মোৰ এটা ফিলিং হোৱা নাই জুবিন দা আছে থাকিব সদায় থাকিব জুবিন দা কোনো হ'ব নোৱাৰে মই যিটো কণ্ডিশ্যনত আহিছোঁ চাগে আপোনালোকে বিশ্বাস নকৰিব কথাখিনি বহি মোক এনেকৈ বহি থাকিলে নাভাবে যে মোৰ বহুত বেছি প্ৰব্লেম মোক খোজ কঢ়াত মই এটা কথা কৈ দিওঁ মোৰ ইয়াত ডিঙিত ভাগি গৈছিলে স্পাইনেল কৰ্ড ইঞ্জুৰি দুটা ভৰি মোৰ ষ্টক হৈ গৈছিলে ইয়াৰ পৰা কাম নাইকিয়া হৈ গৈছিলে ডক্টৰে কৈছিলে হোল লাইফ মই হুইল চেয়াৰত থাকিম বাট মই আজি যিটো কণ্ডিশ্যনত আছোঁ ছাৰ্ভাইভ কৰি আছোঁ উইথ জুবিন বুলি ক'লে পাগল জুবিন ভগৱান আৰু জুবিন দাৰ কাৰণে সেইখিনি শক্তি মোক দিলে আজি মই বহুত বেছি ভাল লাগিছে তেওঁক এটলিষ্ট মই শেষবাৰ দৰ্শন কৰিব পাৰিলোঁ ভবাই নাছিলোঁ ইমান লাখ লাখ মানুহৰ ভিতৰত যে মই দৰ্শন কৰিব পাৰিম চ' মই তেওঁক দৰ্শন কৰি মই একদম সৌভাগ্য বুলি ভাবিছোঁ আৰু নিজকে সৌভাগ্য এটলিষ্ট তেওঁক শেষবাৰ চাব পালোঁ হয়তো জীয়াই থকা হ'লে চাব পালে আৰু বেছি ভাল লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কি বিচাৰে আচলতে